নমস্কাৰ স্বাগতম জনাইছো ষ্টাডি হোৱা ইউটিউব চেনেলটোলৈ ফ্ৰেন্ডছ আজিৰ এই ভিডিঅ'টোত আমি শিকিম ডিজিট সাম কনসেপ্টটো ফ্ৰেন্ডছ ডিজিট সাম মানে কি কোনো এটা সংখ্যা আপোনাক দিয়া আছে হয়লো 6320988 এই সংখ্যাটোৰ অংককিটা আমি যোগ কৰি গৈ থাকি লাষ্টত যোনটো এটা ডিজিট পাম হেইটোই হৈছে সেই সংখ্যাটোৰ ডিজিট সাম তো আমি এটো কেনেকে কৰিম 6 3 কিমান 9 9 2 11 11 0 11 হ'ব 11 9 20 20 8 28 আমি এই গুটেকিটা যোগ কৰি কিমান পালো 28 এটো ডিজিট সাম নহব মানে এটা সংখ্যাত পাব লাগিব ডিজিট সামটো 28 পালো 28 টো আকৌ যোগ কৰিব লাগিব 8 2 কিমান 10 পালো এটো দুটা অংক হৈ আছে এটো আকৌ যোগ কৰিব লাগিব 1 0 কিমান 1 তো এই সংখ্যাটোৰ এই সংখ্যাটোৰ ইউনিট ডিজিট সাম কিমান হৈ যাব ডিজিট সাম 1 তো এটো আমি ইমান দীঘলকে নকৰি আৰু ইজিকে কৰিব পাৰো তো এটা কথা মনত ৰাখিব ডিজিট সামত আমাৰ যে 9 সংখ্যাটো এই 9 সংখ্যাটো হৈছে ডিজিট সামৰ 0 বুলি ধৰা যায় 0 এটো মনত ৰাখিব এটো দি একদম ইজি প্ৰসেছত আপুনি ডিজিট সাম উলিয়াব পাৰিব তো suppose এটা কেস 6320988 এটো আছে না তো আমি কি কৰিব পাৰো ইয়াত যিমান বিলাক 9 আছে 9 বিলাক আমি কাটি যাব পাও suppose এতিয়া তোমাৰ আপোনাৰ কিমান আছে এটো 9 আছে 9 টো কাটি দিলো হল 6 আৰু 3 মিলি কিমান হ'ব 9 এটো কাটি দিলো হল এতিয়া লাষ্টত আমাৰ কিমান থাকি গল 2 আৰু 8 তো 2 0 আৰু 8 2 0 আৰু 8 যোগ কৰিলে কিমান পাম আমি 10 পাম তাৰ পিছত 1 আৰু 0 যোগ কৰিলে কিমান পাম 1 তো এনেকে কোডো 1 পাইছিলো এনেকে কোডো 1 পাইছিলো তো আমি এটো মেথডত কৰিম এই মেথডটোত কৰিলে কি হ'ব ইজি হ'ব এতিয়া বেলেগ কিটামান চাও suppose এনেকে দিয়া আছে question 78 into 56 into 47 এটো আমি ডিজিট সাম উলিয়াব লাগে ডিজিট সাম আমি এটো কেনেকে উলিয়াম আমি গুটেখিনি যদি পূৰণ কৰি গৈ থাকিব উলিয়াব যাও তেনেহলে তো আমি উলিয়াব নোৱাৰিম বহুত দীঘল পূৰণ হৈ যাব এটো তো আমি কি কৰিম 9 9 কাটি যাম কেনেকে কাটিম 9 9 কাটিম নহলে বেলেগে আমি যোগ কৰি পেলাই কাটি যাম যে 7 আৰু 8 কিমান হ'ব 15 15 পালো 5 6 কিমান হ'ব 11 পালো 4 7 কিমান হ'ব 11 হল একে পাছ আকৌ যোগ কৰি যাম একে পাছে কিমান পালো 6 একে কিমান পালো 2 আৰু একে 2 এই গুটে কিটা পূৰণ কৰিলে কিমান পাম 6 দুগুণ 12 12 দুগুণ 24 24 4 আৰু 2 যোগ কৰিলে কিমান পাম 6 তো ইয়াৰ ডিজিট সামটো কিমান হৈ যাব 6 এখিনটা আৰু এটা एग्जांपल চাই লও 236 into 784 into 452 এটোৰ ডিজিট সাম কিমান হ'ব এটা আমি এনেকে কৰিম সব 3 আৰু 6 কি হৈছে 9 তো এই দুটা আমি কাটি দিম ইয়াৰ পৰা থাকি যাব 2 পূৰণ 7 7 8 কিমান 15 15 15 4 কিমান হ'ব 19 4 পাছে কিমান হৈ আছে 9 আমি এই দুটা কাটি দিম ইয়াৰ পৰা আমি কি পাই যাম 2 তাৰ পিছত ইয়াটো আমি কিমান পালো 19 হৈ আছিল ন 19 আমি 9 টো কাটি দিব পাৰো থাকি যাব কিমান 1 তো 2 পূৰণ 1 পূৰণ 2 তো এই তিনটা আমি পূৰণ কৰিলে কিমান পাম 2 1 2 2 2 4 এই সংখ্যাটোৰ ডিজিট সাম কিমান পাম আমি 4 হল ক্লিয়াৰ এইখিন লেকে আপোনালোকৰ ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ হোৱা নাই তেনেহলে কমেন্ট কৰি কব মই নেক্সট ভিডিঅত আৰু বুজাম এতিয়া আমি আগবাঢ়ো আৰু এটা কোৱেশ্চন চাই লও যদি থাকে এনেকে আৰু এটা কোৱেশ্চন চাই লও তো যদি এনেকে থাকে 965 plus 789 plus 4
52 minus 568 minus 296 এই সংখ্যাকেইটাৰ এই যেটো অংক দিছে এই অংকটোৰ ডিজিট সাম কিমান হ'ব তো আপোনালোকে অংকটো কৰাৰ আগতে ইয়াত যোগ বিয়োগ পূৰণ হৰণ কি চিন আছে চিনবিলাক ভালকে চাই ল'ব নহলে অংকটো ভুল হৈ যাব খেলিমেলি হৈ যাব যোগ বিয়োগ পূৰণ হৰণ এইবিলাক যদি নাচাই তো এই অংকটো আমি যদি কৰি যাওঁ কিমান পাম ডিজিট সাম 9 9 কাটি যাওঁ 9 বিলাক কাটি দিলে হল 9 কাটি দিলো ইয়াৰ পৰা পাই গলো আপুনি কিমান 65 তো 6 আৰু 5 ৰ যোগ কৰিলে কিমান পাম 6 পাছে 11 যোগ এটো 9 আছে 9 টো কাটি দিও তো 7 আৰু 8 পূৰণ কৰিলে কিমান পাম সৰি যোগ কৰিলে 7 8 15 এবা 15 পাই গলো যোগ 4 পাছে 9 হৈ আছে এটো কাটি দিও 2 থাকি গল ইয়াৰ পৰা তাৰপিছত বিয়োগ চিন আছে দেখিছে 5 5 6 11 11 8 কিমান হ'ব 19 19 আমি এটো 9 টো কাটি দিব পাৰিম থাকি যাব 1 তাৰ পিছত এটো 9 কাটি দিলো 6 2 কিমান হ'ব 8 তো এখিনি আমি কৰিলে কিমান পাম 1 1 2 পাম যোগ 1 পাছে 6 পাম যোগ 2 1 সৰি এটো বিয়োগ হ'ব 8 তো যোগ এই এনেকে যোগ আৰু বিয়োগৰ থাকিলে কি কৰিব আপোনালোকে যোন কিটা সংখ্যাৰ আগত যোগ আছে এটো সংখ্যাৰ আগত একো নাই মানে যোগ আছে এবিলাক ক্লাস 6 7 তে পঢ়িছে এবিলাক জানে তো এটো সংখ্যাৰ আগত একো নাই মানে এটো যোগে আছে তো যোনবিলাক সংখ্যাত যোগ আছে সেইখিনি আগতে যোগ কৰি লব যোনখিনি বিয়োগ আছে সেইখিনি আগতে বিয়োগ কৰি মানে হেকিটাও যোগে হ'ব বিয়োগে বিয়োগেও যোগে হয় তো হেকিটাও যোগ কৰি লব মানে বেলেগে বেলেগে যোগ কৰি লব তো 2 6 2 8 8 2 10 এই তিনটাৰ পৰা আমি কিমান পালো 10 মাজত বিয়োগ চিন আছে আৰু 1 8 কিমান পালো 9 তো মানে আমি কি কৰিব লাগিব 10 ৰ পৰা 9 বিয়োগ কৰিব লাগিব 10 ৰ পৰা 9 গলে কিমান থাকিব 1 তো এই গুটে সংখ্যাটোৰ আমি ডিজিট সাম কিমান পাম 1 এই গুটেখিনি কথাখিনি বুজি পাইছে নহয় যদি আপোনালোকে বুজি নাপায় কিবা তেনেহলে নিশ্চয় কমেন্ট কৰিব কমেন্ট কৰি জনাব তেতিয়া মই গম পাম যে আপোনালোকে কোনখিনিত বুজি পোৱা নাই এনেকুৱা সেম আৰু এটা কোৱেশ্চন চাই লওঁ তো কি কৈছে 69 plus 89 plus 64 minus 12 minus 31 এটো আমি কৰি চাও তো এটো কৰিলে চাব কেনে কৈছিলো মই 9 থাকিলে 9 ভিলা কাটি দিম 69 ৰ 9 কাটি দিলো থাকিল 6 89 ৰ 9 কাটি দিলো থাকিল 8 64 6 আৰু 4 6 4 কিমান হ'ব 10 বিয়োগ 1 2 কিমান হ'ব 3 বিয়োগ 3 1 4 তো আমি মই কি কৈছিলো এই আগৰ অংকটোত কি কৈছিলো যোগ যোন গিটা থাকে হেকিটা যোগ কৰি বেলেগকে লিখি লব বিয়োগ যোন গিটা থাকে হেকিটাও যোগ কৰি বেলেগকে লিখি লব তো যোগ যোগ এই তিনটা আছে তো কিমান হ'ব 6 8 14 14 10 24 24 এই তিনটা যোগ কৰি আমি কিমান পালো 24 বিয়োগ 3 4 কিমান পাম 7 তো 24 তো আমি যদি আকৌ যোগ কৰো কিমান পাম 4 2 6 বিয়োগ 7 এটো এটা চাব মন কৰিব এতিয়াটো আমি এটো মাইনাস তো কি হৈ গল সৰু হৈ গল এটো কেনে কৰিব সৰি মাইনাস তো ডাঙৰ সংখ্যা হৈ গল যোগটো সৰু সংখ্যা হৈ গল আৰু ডিজিট সাম কেতিয়াও বিয়োগত ওলাব নহয় হেতু সদায় যোগতে ওলাব তেনে হলে কি কৰিব তেতিয়া আমি কি কৰিম ইয়াৰ আগত এটা কি কৰিম আমি এক এটা বহাই লম তেতিয়া কি হৈ যাব 7 টুটকে ডাঙৰ হৈ যাব তো 6 আগত যদি এক এটা বহা কিমান ন 16 এই 16 ৰ পৰা যেতিয়া আমি 7 বিয়োগ কৰিম তেতিয়া কিমান থাকিব 7 7 14 1 8 8 থাকিব সৰি 8 নহয় 9 থাকিব 9 7 16 তো আমি ডিজিট সামটো কিমান পাই যাম 9 মানে কি কৈছো আমি এই সৰু আমি কিমান পাইছিলো 6 পাইছিলো 6 বিয়োগ 7 পাইছিলো 6 বিয়োগ তো 7 কৰিব ন 6 পাটো 7 যাব নহয় তেতিয়া কি কৰিম আমি আগত এটা 1 বহাই লম তেতিয়া কি হৈ যাব 16 16 ৰ পৰা আমি 7 বিয়োগ কৰিব পাৰিম 7 বিয়োগ কৰিলে কিমান পাম আমি 9 আমাৰ ডিজিট সামটো কিমান পাইছো 9 এই কোৱেশ্চনটোত কি কৈছে find the sum of
3 plus 3 square plus 3 cube এনেকে বাঢ়ি গৈ আছে 3 ওপৰত 8 আছে ন তো এই অংকটোৰ এনসাৰটো কোনটো হ'ব তো আমি ডিজিট সামটো কেনেকৈ লগাই পেলাই আমি এনসাৰটো উলিয়াম হেতু আপোনালোকক মই বুজাই আছো তো ইয়াত অপচনটো কি দিয়া আছে অপচন এ 6561 অপচন বি 6520 অপচন সি 9840 অপচন ডি 3280 এইটো আপোনালোকেও যে মই যে কৰি আছো অংকটো আপোনালোকেও কৰিবলৈ চেষ্টা কৰিব কৰি যাব যদি পাৰে কোৱেশ্চনটো এনসাৰটো আপুনি কমেন্টত দি দিও তো এই কোৱেশ্চনটো আমি কেনেকৈ কৰিম চাও এটো 3 আছে 3 পা আমি কি পাই যাম 3 পাই যাম ঠিক আছে প্লাস 3 স্কয়ার মানে কিমান পাই যাম 9 ঠিক আছে প্লাস 3 কিউব মানে কিমান পাই যাম 27 2 plus 7 কইলে আমি কিমান পাই যাম 9 তো মানে কি বুজাইছে এইখিনি যোনখিনি আছে সব 3 স্কয়ার কিউ 3 ওপৰত এটা এটাকে পাৱাৰ বহাই গৈ আছে ঠিক আছে তো আমি কি পামে গুটেখিনি 9 ৰে মাল্টিপল হ'ব হয় ন এই সংখ্যাখিনি যিমানখিনি যে ইয়াৰ পা এইখিনি যিমানখিনি পাম এই সংখ্যাখিনি গুটেখিনি কি থাকিব 9 ৰ মাল্টিপল থাকিব 9 ৰ মাল্টিপল থাকিব তো 9 ৰ মাল্টিপল মানে কি গুটেখিনিতে 9 ওলাবই তো 9 ওলালে কি হ'ব 9 টো আমাৰ ডিজিট সমত কি আছিল 0 তো গুটেখিনি আমি 99 কাটাই গুছি যাব তো 0 হৈ যাব ইয়াৰ পৰা এখিনি যিমান ওলাব গুটেখিনি 9 ৰ মাল্টিপল হ'ব তো হেতু কাৰণে কি হৈ যাব গুটেখিনি আমাৰ 0 হৈ যাব তো থাকি যাব লাষ্টত কিটো 3 টো তো আমি ইয়াৰ এই সংখ্যা কিটাৰ কোনটো ডিজিট সাম 3 হ'ব তো যোনটোৰে ডিজিট সাম 3 হ'ব হেতুৱে ইয়াৰ এনসাৰ হ'ব বুলি আমি ধৰিলাম তো প্ৰথমতে চাই যাও 6 পাছে 11 11 6 16 16 একে 17 17 হলে 17 আৰু 1 আৰু 7 যোগ কৰিলে কিমান পাম 17 আৰু 17 টো আমি যোগ কৰিলে কিমান পাম 8 তো এটোটো হ'ব নোৱাৰে এটো কাটা গল 6 পাছে 11 11 2 13 13 13 টো আমি যোগ কৰিলে কিমান পাম 4 তো এটো হ'ব নোৱাৰে 9840 9840 টো 9 কাটা গল 8 4 কিমান হৈ গল 8 9 12 হৈ গল 12 হ'ব 12 টো যোগ কৰিলে কিমান পাম আমি 3 পাম তো এই এনসাৰ এটো এনসাৰ হ'ব পাৰে তথাপিটো আমি লাষ্টৰটো চাই লওঁ তো 3 3 2 5 5 3 5 8 9 10 11 12 13 5 8 কিমান হৈ গল 13 13 টো আমি যোগ কৰিলে কি পাম 4 এটো হ'ব নোৱাৰে তো অপচন নম্বৰ সি টো হ'ব ৰাইট এনসাৰ তো এনেকে আমি ডিজিট সাম লগাই এনসাৰ সমূহ বিচাৰি উলিয়াব পাৰো এবাৰ সা হৰণৰ ক্ষেত্ৰত আমি ডিজিট সাম কেনেকে লগাম ডিভিজন ডিজিট সাম তো আমি হৰণৰ ক্ষেত্ৰত ডিজিট সামটো কেনেকে লগাও হেতু সাম তো হৰণৰ ফৰমেটটো কেনেকে থাকে n/d হয়নে n/d যদি আমাৰ তলৰ সংখ্যাটো 0 থাকে বা 3 থাকে বা 6 থাকে বা 9 থাকে এই ক্ষেত্ৰত আমি ডিজিট সাম উলিয়াব নোৱাৰো 0 থাকিলেটো বাৰকে হেতু হেৰি হৈ যাব 0 টো তলত থাকিলেটো তো সংখ্যাটো নহবই তো বাকি 3 6 9 এই সংখ্যা কিটা থাকিলে আমি কি কৰিব নোৱাৰো ডিজিট সাম উলিয়াব নোৱাৰো যদি আমাৰ তলৰ সংখ্যাটো 1 থাকে 2 থাকে 4 থাকে 5 থাকে 7 থাকে আৰু 8 থাকে এই সংখ্যা কিটা থাকিলে আমি ডিজিট সাম উলিয়াব পাৰিম তো উদাহৰণ হিচাপে চাই লোৱা ধৰিলা তোমাৰ 25/2 আছে ঠিক আছে এই সংখ্যাটো আমি ডিজিট সাম কেনেকে উলিয়াম 25 2 plus 5 2 plus 5 হলে কিমান হ'ব 7 তলত কিমান আছে 2 আমি কি কৰিব লাগিব তলৰটো সদায় 1 কৰিব লাগিব তলৰটো 1 কৰিব কাৰণে আমি কি কৰিব পাৰিম 2 লগত কি পূৰণ কৰিলে তলৰটো 1 কৰিব পাৰিম তো আমি কি কৰি দিম 2 লগত 5 পূৰণ কৰি দিম আৰু তলত যদি পূৰণ কো ওপৰটো কিমানে পূৰণ কৰিব লাগিব তো 5 পূৰণ কৰি দিছো 2 5 গুণ কিমান হৈ যাব 10 আৰু 7 5 গুণ
35 হল এতিয়া কি হল 1 আৰু 0 মানে কিমান হল তলত কিমান পাছো 1 থাকি যাব আৰু 7 3 আৰু 5 মন কৰিলে কিমান পাম 8 তলত একো নাই মানে 1 আছে তো ইয়াৰ ডিজিট সামটো কিমান হৈ যাব 1 25/2 ৰ ডিজিট সাম কিমান পাম আমি 8 তো এনেকে যদি তলত 1 2 4 5 7 8 এইকিটা সংখ্যা থাকে আমি কি কৰিব পাৰিম মানে আমি তাৰ লগত কিবা ন কিবা এটা পূৰণ কৰি পেলাই আমি 1 টো উলিয়াব পাৰিম মানে এনেকে আপোনাৰ পেয়াৰ থাকে কিটামান পেয়াৰ্স এই পেয়াৰ্স কিটা আপোনালোকে মনত ৰাখি থব 1 ৰ লগতটো 1 টো থাকে জানিবই 2 লগত আমি কিমান পূৰণ কৰিলে 0 পাও 2 লগত আমি 5 পূৰণ কৰিলে তো 2 লগত 5 পূৰণ কৰিলে বা 5 ৰ লগত 2 পূৰণ কৰিলে আমি 0 পাও কেনেকে পাও 2 5 গুণ আমি 10 পাও 10 হলে 1 0 0 2 হৈ গল 4 4 লগত আমি কিমান পূৰণ কৰিলে পাও 4 লগত 7 পূৰণ কৰিলে আমি 0 উলিয়াব পাও কেনেকে 4 7 গুণ 28 28 8 2 যদি আমি যোগ কৰো কিমান পাম 10 10 হলে 1 0 কিমান হৈ যাব 1 1 হল তাৰপিছত কি থাকিলে 5 টো কৰিলে 7 টো কৰিলে 8 8 টো কি হল পূৰণ কৰিলে আমি 0 উলিয়াব পাও 8 টো 8 ৰ লগতে পূৰণ কৰিব লাগিব 8 পূৰণ 8 তেতিয়া কি হৈ যাব আমাৰ 0 উলিয়াব পাৰিম 8 8 গুণ কিমান 64 6 4 কিমান হৈ যাব 10 10 হলে আমি কিমান পাও 1 তো এনেকে এই কিটা যদি সংখ্যা থাকে তেতিয়া হলে আমি হৰণৰ ক্ষেত্ৰত ডিজিট সাম উলিয়াব পাৰিম যদি এই চাৰিটা সংখ্যা থাকে 0 বা 3 6 9 এই কিটা থাকিলে আমি হৰণৰ ক্ষেত্ৰত ডিজিট সাম উলিয়াব নোৱাৰো এখিনলৈকে ক্লিয়াৰ আছে যদি ক্লিয়াৰ আছে আপোনালোকে লাইক কৰি দিব আৰু কমেন্টত লিখি দিব বলক কেটামান কোৱেশ্চন কৰি লওঁ তো ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে 26024228 এটোক আমি হৰণ কৰিব লাগে 34d তো এটো আমি কেনেকৈ কৰিম ওপৰত কি হ'ব 26024228 26024228 তলত কিমান 34 তো 3 আৰু 4 কিমান হ'ব 4 5 6 7 তলত পাই যাম 7 ওপৰত কিমান পাম 26 6 2 8 কোবাত 9 আছে নেকি চাক 9 থাকিলে কাটি দিব পাৰিব 6 7 8 9 10 এখিনতে মই আৰু এটা কৈ দিও আপোনালোকে যেতিয়া যোগ কৰি যাব ন তেতিয়া 9 কে বেছি হলে 9 টো আপুনি বিয়োগ কৰিও গৈ থাকিব পাৰে যেনেকৈ মই কৈছো 6 6 2 কিমান 8 8 0 8 হল 8 2 10 10 পালো এই 10 টোৰ পৰা আমি 9 মাইনাস কৰি 1 টো আপুনি যোগ কৰিব পাৰে ঠিক আছে 9 মাইনাস কৰিলে 9 মাইনাস কৰিলে কিমান হ'ব 1 থাকিব 1 টো দি তাৰ আগৰ সংখ্যাটোক যোগ কৰিব পাৰে তো 1 4 কিমান হ'ব 5 5 2 7 7 8 কিমান হ'ব 7 8 15 তো 15 হলে 15 1 5 কিমান হ'ব 6 ওপৰত কিমান থাকি যাব 6 তলত থাকিব 7 এতিয়া আমি 7 ৰ পেয়াৰটো কি হল লগত আছিল 7 ৰ পেয়াৰটো আছিল আপোনাৰ 4 লগত তো 7 ৰ লগত আমি তলটো 0 কৰিব লাগিব ন যদি আমি ডিজিট সাম উলিয়াও তো 7 ৰ পেয়াৰটো আছিল কিমানৰ লগত 4 লগত 7 পূৰণ 4 আৰু তলত পূৰণ কৰিলে ওপৰতো কি কৰিব লাগিব পূৰণ কৰিব লাগিব ওপৰতো আমি 4 পূৰণ কৰিম তো আমি কিমান পাই যাম 4 7 গুণ তলত 28 পাই যাম আৰু ওপৰত 6 4 গুণ 24 পাই যাম হল তো আমি এই দুটা যোগ কৰিলে কিমান পাম 8 2 10 আৰু 4 2 6 তো 10 হৈ গলে তো কাটাই যাব 0 1 0 1 হ'ব তলত 1 থাকা মানে একো না থাকিলে হয় তো আমি ইয়াৰ ডিজিট সামটো কিমান পাম 6 পাম হল এই সংখ্যা কিটা কোনটো ডিজিট সাম 6 হ'ব হেতুৱে ইয়াৰ এনসাৰ হ'ব প্ৰথম বা চাই যাও প্ৰথম কি আছে 7 আৰু 2 7 2 আমি 9 হৈ গল এটো কাটি দিলো 5 5 4 9 এটো 2 হৈ গল কাটি দিলো থাকি গল 3 এটো হবনে এটো নহয় আমাক কিমান লাগে 6 লাগে 7 আৰু 2 9 হল কাটি দিলো 5 4 9 হল কাটি দিলো ইয়াত থাকি গল 6 ইয়াত ওলাইছে এটো এনসাৰ হ'ব পাৰে ঠিক আছে তথাপিতো আমি বাকি কিটাও চাই লওঁ 9 কাটা গল 7 আৰু 2
9 কাটা গ'ল 6 2 8 এটো নহয় 6 3 9 কাটা গ'ল 6 3 9 কাটা গ'ল থাকি গ'ল 2 এটো হ'ব নোৱাৰে তো এনসাৰটো কিমান হৈ যাব 6 অপচন নম্বৰ বি ৰাইট এনসাৰ নেক্সট টু চাই লওঁ কি কৈছে 510496 হৰণ 53 510496 তলত 53 পাছে তিনিয়ে তলত 8 পাই যাম আৰু ওপৰত কিমান পাম 5 পাছে 4 9 এটো 9 কাটা গ'ল এটো 9 কাটা গ'ল 6 1 7 থাকিব 8 ৰ পেটো কিমান আছিল 8 ৰ লগত 8 এ পূৰণ কৰিব লাগিব তলত যদি 8 পূৰণ কৰো ওপৰতো আমি কি কৰিম 8 এ পূৰণ কৰিম তো এখিনি কৰি লওঁ 8 8 গুণ কিমান 64 7 8 গুণ কিমান হ'ব 54 তো 6 4 এ কিমান হ'ব 10 ওপৰত কিমান পাম আমি 5 4 এ 9 হল তো এই সংখ্যাটোত কিমান হ'ব এটো তলত 1 থাকি যাব ওপৰত 9 9 মানে 0 ইয়াত আমি যোনটো 0 পাম গুটেখিনি কাটা যাব হেতু ইয়াৰ ৰাইট আনসাৰ হ'ব তো চাও কোনটো ৰাইট আনসাৰ 9 কাটা গ'ল 4 1 5 6 7 ইয়াৰ আমি 7 পালো এটো আনসাৰ নহব 9 কাটা গ'ল 5 6 7 8 9 5 6 7 8 9 এটো গুটেখিনি কাটা গৈছে তো এটো 0 ওলাইছে তো এটো আনসাৰ হ'ব অপচন নম্বৰ বি টু কি হ'ব ৰাইট আনসাৰ হ'ব তাৰ পিছত চাই লওঁ এটো কোৱেশ্চন এটোত কি কৈছে 1092 হৰণ 156 1092 তলত 156 এটো অকমান ট্ৰিকি আছে চাব এই কোৱেশ্চনটো এতিয়া 6 1 কিমান হ'ব 5 1 6 6 12 12 ওপৰত কিমান পাইছো 1092 সৰি একেবাৰে কৰি যাম 9 টো কাটি গলো 1 2 3 তো 12/3 ওপৰত 3 পাছো তলত 3 মই যে কৈছিলো যেতিয়া তলত কি সংখ্যা থাকিলে আমি ইউনিট ডিজিট উলিয়াব নোৱাৰো 0 থাকিলে উলিয়াব নোৱাৰো 3 থাকিলে উলিয়াব নোৱাৰো 6 থাকিলে উলিয়াব নোৱাৰো 9 0 3 6 আৰু 9 এইটা যদি থাকে আমি কি কৰিব নোৱাৰো ইউনিট ডিজিট আমি সৰি ডিজিট সাম উলিয়াব নোৱাৰো হৰণৰ ক্ষেত্ৰত তো এটো আমি এনেকে 3 আছে তো ডিজিট সাম উলিয়াব পাৰিম জানো নোৱাৰো তো এটো আমি এটা বেলেগ মেথডত কৰিব লাগিব 1092 হৰণ তলত কিমান আছিল 156 এটোক আমি কি কৰিম প্ৰথমে আমি 3 দি হৰণ কৰি লম ঠিক আছে 3 যদি আমি হৰণ কৰো তেতিয়া হলে আমি কিমান পাম সংখ্যাটো 3 দি যদি আমি 1092 কাটো আমি কিমান পাম 3 3 গুণ 9 1 থাকি গল ইয়ালে 19 হল 3 6 গুণ 18 18 18 1 থাকি গল 12 3 4 গুণ 12 ওপৰত পাম 364 তলত কিমান পাম 3 5 গুণ 15 3 2 গুণ 6 52 এতিয়া আমি কৰি চাও এতিয়া কৰিলে কিমান পাম 5 2 তলত 7 পাম আৰু ওপৰত কিমান পাম 6 3 9 কাটা গল 4 পাম 4 এতিয়া আমাৰ ওলাই যাব এতিয়া যদি আমি কি কৰো পূৰণ কৰো তো 7 ৰ পেৰ কিমান আছিল 4 ওপৰতো 4 পূৰণ কৰি দিলো তো আমি তেতিয়া কিমান পাই যাম 4 7 গুণ 28 4 4 গুণ 16 8 2 10 ওপৰত 6 1 7 হৈ গল আমি ইয়াৰ ইউনিট ডিজিটটো কিমান পাই গেলো 7 তো ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন ডি ৰাইট আনসাৰ এটো কৰি চাও 333.5 হৰণ 23 into 4 question mark into 29 তো এই question markৰ জায়গাত কিমান আহিব 1 নে 4 নে 2 নে 3 আমাক এটো ফাইন কৰিব দিছে তো আমি এটো কেনেকৈ কৰিম ডিজিট সামৰ ক্ষেত্ৰত এই দশমিক বা কিবা এবিলাক আমি চাবৰ দৰকাৰ নাই ঠিক আছে তো আমি 3 3 3 এই তিনটা যোগ কৰিলে 9 হ'ব এটো কাটা গল থাকি গল ইয়াৰ পৰা কিমান 5 হৰণ 2 আৰু 3 কিমান 2 3 5 হৈ গল এতিয়া 5 ৰ লগত আমি কি পূৰণ কৰিলে হেৰি হ'ব 10 হ'ব
5ৰ লগত আমি 2 পূৰণ কৰিলে 10 হ'ব তলত যদি 2 পূৰণ কৰো ওপৰতো 2 পূৰণ কৰিব লাগিব তো কিমান হৈ গ'ল 10 ওপৰতো 10 তো ইয়াৰ ডিজিট সাম কিমান হ'ব ইয়াৰ ডিজিট সাম পাই যাম আমি 1 হৈ গ'ল এইখিনি পা এইখিনিৰ ভিতৰত আমি ডিজিট সাম কিমান পাই গলো 1 হল পূৰণ কিমান আছে 4 সমান কোৱেশ্চন মাৰ্ক পূৰণ 29 এই দুটা পা আমি কিমান পাই গলো 4 কোৱেশ্চন মাৰ্ক 29 29 আমি 9 টো কাটি দিব পাৰো থাকি গল 2 ঠিক আছে এই 2 টো যদি ইয়াৰ লগত কোৱেশ্চন মাৰ্ক টো লগত কি হৈছে পূৰণ এফালে যদি লৈ আহো কি হৈ যাব হৰণ হ'ব তো 2 টো যদি এফালে আনি হৰণ কৰি দিও কিমান পাই যাম আমি 2 এ 4 হৰণ কৰিলে কিমান পাই যাম 2 তো ইয়াৰ ৰাইট আনসাৰ টো হৈ যাব কিমান অপচন নম্বৰ সি ৰাইট আনসাৰ হৈ যাব তো ডিয়াৰ ফ্ৰেন্ডস আজিৰ ভিডিওটোত ইমানখিনি আছিল যদি কিবা আপুনি বুজি পোৱা নাই বা বুজাত অসুবিধা পাইছে তেনেহলে আপুনি কমেন্ট কৰি জনাব কোনখিনিত আপোনাৰ ডাউট আছে মই আপোনাৰ ডাউটটো ক্লিয়াৰ কৰিব চেষ্টা কৰিম এনেদৰে সিৰিজটো চলি থাকিব গুৱাহাটী হাই কোৰ্ট জেডবল এক্সামটো হৈ নোযোৱালৈকে এই সিৰিজটো চলিব আৰু মই এই সিৰিজটোত গুটেখিনি এ টু জেড মেথছৰ কভাৰ কৰিম মেথছখিনি সিলেবাস খতম শেষ হোৱাৰ পিছত যদি সময় পাওঁ মই ৰিজনিংও কৰিম ঠিক আছে তো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আমি একেলগে পঢ়ি লৈ পেলাই আগুৱাই যাম লগ পাম আকৌ নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ